এয়া আমি পাইছোঁহি সোণপুৰা সাগৰ আৰু এয়া সোণপুৰা সাগৰত ডাঙৰ ডাঙৰ জাহাজ চলি আছে বন্ধুসকল। আৰু এই সাগৰত আপোনালোক যদি আহিব বিচাৰে, জাহাজত যাব বিচাৰে, অলপ কষ্ট আছে। কষ্টৰ মাজেৰে কিন্তু এই সাগৰৰ যাত্ৰা কৰিব পাৰে আৰু আপোনালোকৰ মন ভাল লগাই ল'ব পাৰে, উৎফুল্লিত কৰিব পাৰে। চাওক দুইফালে কালভাৰ, প্ৰকাণ্ড প্ৰকাণ্ড ওখ ওখ কালভাৰ আৰু মাজত এয়া সাগৰ। এয়া আমি নাম দিছোঁ সোণপুৰা সাগৰ। আৰু এতিয়া আহিলে সাগৰত পানী পাব আৰু যেতিয়া ৰ'দ দিব তেতিয়া আপোনালোকে আচলতে ধূলি পাব। সাগৰৰ ধূলি হয়তো সাগৰত ধূলি নাপায়, বালি পায়, ইয়াত কিন্তু ধূলি পাব। সেয়াই আমাৰ হয়, মুম্বাই আৰু গোৱা যোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে কমেডি বুলি ভাবিলেও কথাখিনিত আপোনালোকৰ হাঁহি বা মোৰ ওপৰত কথাখিনি কোৱাৰ কাৰণে খং উঠিলেও কিন্তু আমি আহি প্ৰতিদিনে অহা যোৱা কৰা মানুহে অতি আতিশয্য পাইছোঁ, কষ্ট পাইছোঁ। সেয়ে এইদৰে ক'বলৈ বাধ্য হৈছোঁ। ধন্যবাদ।